হঠাৎ আহা ধুমুহা আমাৰ দোকান চাওকচোন কি কৰি পেলালে, ইমান বেছি বেয়া লাগিছে। গোটেই কাপোৰ চাপোৰ তিতি গ'ল। কিবাকৈ এইখন মানে কিবাকৈ পানী কাপোৰখন দি দিছোঁ আৰু এইফালে চব কাপোৰ তিতি গ'ল। এনেকৈ ভাবাই নাছিলোঁ এনেকুৱা হ'ব বুলি। আমি যে একো শাল চাল একো ঢাকিব নাপালোঁ, হঠাৎ আহি গ'ল। চাওকচোন গোটেই কাপোৰ আছিলে এনেকৈ, চাওক গোটেই বোকা হৈ গ'ল। তুলে দিব লাগে, বাকচটা তুলে দে, দোকান ধ্বংস হৈ গ'লে বাকচটা দি তুলে দে। অঁ পেহাকৰ অঁ চব ভিজিলে দোকানৰ কাপোৰ। টিং উৰুৱাই নিলে, 3খন টিং নিলে ভিতৰৰ ফালে। অঁ সেয়াতো কৈছো, 3খন টিং উৰুৱাই নিলে। পাপা কৈছে টিং উৰাই নিনিলে যে ভাগ্য, নিলে আকৌ 3খনকে টিং। তাঁতশাল ভিজি গ'ল। বাটলৈ ওলাই আহিছে, কাৰ কি ক্ষতি হৈছে চাবলৈ। আমাৰ এইফালে নাৰিকল গছ পৰিছে, তামোল গছ দুডালমান ভাঙিলে। মানুহবোৰ চব এনেকৈ ওলাই আহিছে ৰাস্তালৈ। মোবাইলবোৰ চাৰ্জ নাই, পানী পৰিব। ভাঙি গৈছে। দোকান চোকান ঠিক কৰি এতিয়া আমি আহি আছোঁ ঘৰলৈ। ঘৰত কি হৈছে চাওঁ। বাপৰে নাই, এইটো পাপাৰ মোবাইলহে। মোৰ মোবাইল ছুইচ অফ হৈ আছে। পাপাৰ মোবাইল দি ভিডিঅ' কৰি আছোঁ। কোৱালিটি অলপ বেয়া হ'ব পাৰে, বেয়া নাপাবা। পাপাৰ মোবাইল হয়, কেমেৰা কোৱালিটি অলপ বেয়া হ'ব পাৰে। ঘৰলৈ গৈ আছোঁ এতিয়া। ভগৱান, ঘৰটো একো গছ পৰিছে পাপা, সেয়া গছ পৰিছে। ইয়ে ৰাম, ভীমকলজোপা পৰিলে। বোকাৰ কথা বাদ দিয়া, বোকা অ' মা ইয়ে টিং, আমাৰ ইয়াত টিং ক'ত পেলাইছে সি চোৱাহি। বাৰাণ্ডা ৰুমটো গোটেই ভাঙিলে। পশ্চিমৰ ঘৰটোতো ভাঙিছে, সেই হাঁহ মুৰ্গী থকা ৰুমটো। চেণ্ডেলবোৰ নুখুলিবি দেই, চেণ্ডেল পিন্ধি তাক টিং চিঙে কাটিব। বোকাবোৰ টাইটলৰ গুৰিত মাৰি দিয়ে। হে প্ৰভু কৃষ্ণ, এই ববিনকেইটা চা, হাঁহকেইটা দেহি টিং উৰাই লৈ গ'ল। গছ পৰিলে যে ওপৰলৈ মাৰ। ঘৰখন এনেকৈ একফালৰ পৰা পিছফাললৈ চালোঁ ক'ত কি হৈছে। কাৰণ আমাৰ নিচিনা মানুহৰ কাৰণে ধুমুহা আহিলে সঁচাকৈ ধুমুহাই যে কয় জীৱনটো ধুমুহা আহি যায়, এনেকুৱা নিচিনা হৈ যায়গৈ। কিবা এটা ভাঙাৰ লগে লগে, ঘৰখন ভাঙাৰ লগে লগে কিমান বেছি কষ্ট হয়নে, সেইবোৰ নতুনকৈ বনাবলৈ কৰিবলৈ। কিন্তু বেছি একো ক্ষতি নহ'ল। আমাৰ পাকঘৰটো নাভাঙিলে, গছ কেইজোপামান পৰিছিল আৰু বাৰাণ্ডাখন উৰাই নিছিল টিঙে। আৰু ইফালে দোকানত ৰাতিপুৱা হ'ল, মনটো বহুত বেয়া, তথাপিও দোকানততো আহিবই লাগিব। আহি পেলাই মই আকৌ পৰিৱেশটো চালোঁ, দেখিছেনে 3খনকৈ টিং উৰি গৈছিল আৰু দোকানৰ ভিতৰখন গোটেই বোকা। চাওক, আপোনালোকে দেখিছেই, ইমান বেছি বেয়া লাগিছে। মই এতিয়া ভিডিঅ'টো মানে এডিট কৰি থাকোঁতেও মোৰ বহুত বেছি বেয়া লাগিছে। কাৰণ এইখিনি বাৰু ঠিক কৰিলে, পাপাহঁতে বান্ধি কৰি ঠিক কৰিলে যদিও চাওকচোন, এইখিনি ঠিক হওঁতেতো খুব বেছি এসপ্তাহমান লাগিবই, হয়নে? দোকানৰ কাপোৰ আধাখিনি ভিজিলে আৰু আধাখিনি আমি তিৰপাল দি ঢাকি পেলাই বচাই দিলোঁ। একো ইংগিত নোহোৱাকৈ যে বৰষুণ যাক আহিলে, সেইকাৰণে আমি একোৱেই ঠিক কৰিব নাপালোঁ, এনেকৈ শেষ হৈ গ'ল। এনেহ'লে ইমান কথা ওলাই মুখৰ পৰা, আৰু এতিয়া এটাও কথা ওলোৱা নাই। কাৰণ মোৰ মনত কি হৈ আছে সেইটো মই বুজি পাইছোঁ। এইখিনি আকৌ নতুন কৰিবলৈ বহুত টাইম লাগিব। ইমান কষ্টকৈ দোকানখন বনাই লৈছিলোঁ, নতুন সপোন দেখিছিলোঁ দোকানখনক লৈ। এতিয়া আৰু উপায় নাই, হোৱাটোতো হৈয়ে গ'ল। এতিয়া আৰু ভাল কৰিব লাগিব, যাতে আকৌ আগৰ দৰে হয়। আপোনালোকে আশীৰ্বাদ কৰিব, আকৌ আগৰ দৰে যাতে ষ্টাৰ্ট কৰিব পাৰোঁ, আপোনালোকে সহায় কৰিব।
আৰু ইফালে আমাৰ তাঁতশালকেইখনো ভিজিলে, বহুত বেয়াকৈ ভিজিছে, কাৰণ বৰষুণটো এনেকুৱাকৈ আহিলে যে আমি ততেই নাপালোঁ একো সামৰিবৰ কাৰণে বতাহটো। আৰু দিনত এয়া পাপা আৰু মামা লাগিছে দোকানখন ঠিক কৰিবলৈ, যিহেতু টিংখিনি বান্ধিব লাগিব, নহ'লে যদি আকৌ ৰাতি ধুমুহা আহে। যিয়ে নহওক ঠিক কৰা হ'ল। বাকী ভিডিঅ'খিনি কৰা হৈছিলে মোৰ মামাৰ মোবাইল আৰু পাপাৰ মোবাইলৰ পৰা। ভিডিঅ' কোৱালিটি অলপমান যদি বেয়া হৈছে এডজাষ্ট কৰি চোৱাৰ বাবে ধন্যবাদ। মোৰো বেছি ভাল নহয়, তথাপিও মোৰ মোবাইলটো মানে ছুইচ অফ হৈ আছিলে, কাৰণ ধুমুহা, লাইন নাই। মইতো আৰু মোবাইল 1%লৈকে চাই থাকোঁ, সেইকাৰণে এনেকুৱা হ'ল। যিয়ে নহওক ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আগলৈ এনেকৈ মৰম দি যাব। ধন্যবাদ। বাই বাই।